এইটো মাজে মাজে হৈ থাকে। তাৰমানে যেতিয়া আলু বা তেনেকুৱা সামগ্ৰী পশ্চিমবংগত মূল্যবৃদ্ধি হয়, তেওঁলোকে ভাবে যে পশ্চিমবংগৰ মাজেৰে যিমান আলু গাড়ী আহে, পিঁয়াজৰ গাড়ী আহে, তেওঁলোকৰ উৎপাদিত সামগ্ৰী অহা বুলি ভাবে। আৰু যেতিয়া গাড়ীবোৰ যেতিয়া চেক কৰে, যেতিয়া আমাৰ মুখ্য সচিবে যেতিয়া পশ্চিমবংগৰ মুখ্য সচিবৰ লগত বা ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰাৰ পিছত যেতিয়া ডকুমেণ্টসমূহ যেতিয়া চেক কৰি চায়, তেতিয়া দেখা যেতিয়া পায় যে নহয় আগ্ৰাৰ আলু, সেইটো পাঞ্জাৱ আলু, আৰু তেতিয়া গাড়ীবোৰ আহিব দিয়ে। আৰু সেইটো মাজে মাজে ৰুটিন তেওঁলোকৰ কৰিয়ে থাকে, এতিয়াও কৰিছে। আগন্তুক দিনতো নিশ্চিত ৰূপত যেতিয়া গম পাব সেইটো আগ্ৰাৰ আলু বা পাঞ্জাৱৰ আলু, তেতিয়া সেই গাড়ীবোৰ আহিব দিব। আলুৰ কৃত্ৰিম নাটনি আমাৰ অসমততো তেনেকুৱা হোৱা নাই। আমাৰ যিমানখিনি মজুত আছে এতিয়ালৈ তেনেকুৱা হোৱা নাই, কিন্তু সেইটোক সুযোগ লৈ পেলাই সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ কথা যেতিয়া গম পায়, তেতিয়া খুচুৰা ব্যৱসায়ীসকলে আলুৰ দামটো বৃদ্ধি কৰে। সাধাৰণতে যিটো বেংগল আলুটোৰ দাম বজাৰত কম, পাঞ্জাৱ আলু বা আগ্ৰা আলুটোৰ দামটো বজাৰত বেছি। গতিকে ইয়াতে আমাৰ যি পাইকাৰী বজাৰত আমাৰ বেংগল আলু আহে আৰু আগ্ৰা আলু আহে, পাঞ্জাৱ আলু আহে। যেতিয়া পাঞ্জাৱ আলু আৰু আগ্ৰা আলু যেতিয়া গাড়ী বন্ধ কৰি ৰাখে, তেতিয়া দুই এদিনৰ কাৰণে মুনাফা লোৱাৰ কাৰণে, সুযোগ লোৱাৰ কাৰণে খুচুৰা ব্যৱসায়ীসকলে চেষ্টা চলায়। মই সেইকাৰণে সদায় ৰাইজক আহ্বান জনাইছোঁ যে যাতে সেই আলুটো কি আলু, তেওঁলোকে আগ্ৰাৰ আলু নে পাঞ্জাৱৰ আলু নে পশ্চিমবংগৰ আলু, কাৰণ পশ্চিমবংগৰ আলুটোৰ দাম কম, আগ্ৰাৰ আলুৰ দামটো বেছি, পাঞ্জাৱৰ দামটো বেছি। কিন্তু আমি যিহেতু বহুত ক্ষেত্ৰত যাচাই নকৰোঁ, গতিকে সকলোকে এইটো যাচাই কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ।